এইফালে চাওক গজা বনাই আছোঁ। আজি ভিডিঅ'টো গজাৰ পৰা মই আৰম্ভ কৰিছোঁ। একফালে যেতিয়া ধুনীয়াকৈ কালাৰ আহি যাব আৰু সিফালে ধুনীয়াকৈ পাল্টি কৰি দিব লাগে। সেইখিনি ইমান ধুনীয়া ডাঙৰ ডাঙৰ চাইজ হৈছে। সৰুকৈ কাটিলে ধুনীয়াকৈ ডাঙৰ চাইজ হৈ যায়। আৰু এইফালে চাওক কাটা নিমকি ফ্ৰাই কৰি আছোঁ। দেখিছে কাটা নিমকি সদায় গৰম তেলত ফ্ৰাই কৰিব লাগে। আৰু এইফালে চাওক ধুনীয়াকৈ কালাৰ আহি গ'ল। দেখিছে এতিয়া ধুনীয়াকৈ বাহিৰলৈ নমাই দিম। আৰু এইফালে চাওক ভুজিয়া বনাই আছোঁ। লোকেল ভুজিয়া, নিজে বনোৱা ভুজিয়া হয় আৰু খাবলৈ খুব টেষ্ট হয়। আৰু এই ভুজিয়াটো ৰেগুলাৰ 4 কেজি 5 কেজি বেচনৰ ভুজিয়া বনোৱা হয়। আৰু এইফালে চাওক 10 কেজিমান ভুজিয়া মোটামুটি হ'ব। দেখিছেনে ৰেগুলাৰ এই ভুজিয়া আমাৰ ইয়াত বনোৱা হয়। আৰু এই ভুজিয়াটো খুব বেছি হয়, খাবলৈ এটা টেষ্ট হয়। যিকোনো বস্তু এটা বনালে টেষ্টি বনাব লাগে যাতে ৰাইজে খাই ভাল পায়, নহয়নে? এতিয়া মোৰ ৰেডি হৈ গ'ল ভুজিয়া আৰু এতিয়া খাব পাৰিম। একদম মচমচীয়া হৈছে, খাবলৈ সুন্দৰ, বহুত টেষ্ট হয় ভুজিয়াটো। খাই চাবচোন এবাৰ। যদি মিছা মাৰিলে আহে তেতিয়াহ'লে স্বৰ্ণেন হোটেলত সোমাব আৰু এই ভুজিয়াটো এবাৰ খাই যাব।